তই কি কৰিব লাগিছে? কি করবি মাদার্স ডে দিনাখন মানে সাফাই করে আছো দুদিন পিছত আহিলো তো ফ্রিজের অবস্থা নাই ফ্রিজটা মানে একচুয়ালি বন্ধ করা হয়েছে তো গোটেই ধুলো ফ্রিজটো একদম ধুই মেলি চাফা করলো পাকঘৰটো অৱস্থা একদমেই বেয়া নেদেখাবি এতিয়া এলা সব চাফা কৰিম তো আজি মাদার্স ডে স্পেশাল বুলি কিবা স্পেশাল আছেনে কিবা এটা আছে বোলে শুনিছোঁ নাজানো বাকী হা হয় নেকি চাওচোন তুমি কি কৰা স্পেশাল দিয়া হ'ব দিয়া তো এইবিলাক কিবা চাফা কৰি আছো কিবা এটা হেৰি দিব লাগিব ন গিফ্ট দিব লাগিব ইমান হেল্প কৰি আছো নহ'লে কিমান লেতেৰা হৈছিল জানানে ফ্ৰিজটো মই কিমান ধুলো পুৰা ফ্ৰিজ একদম ধুই দিলো ঠিক আছে মানে সিভিল ইঞ্জিনিয়ার কোনো অ্যাঙ্গেল দি লাগাই নাই কাম করা বাই হাই এভৰিৱান তো আজি আৰু এটা নতুন ব্লগ লৈ আহিলোঁ তেতিয়াতো ষ্টাৰ্ট কৰিছোঁ এই ব্লগটো একচুৱেলি ইমান চাফা কৰি মেলি মানে ক'লোঁ নহয় বহুত দিনৰ কাৰণে ঘৰ গ'লে একদম অৱস্থা একদম নাইকিয়া হৈ যায় তো চব চাফা মফা কৰি একদম পূৰা ঠিক ঠাক কৰি বাবুও বহুত উৎপাত কৰি আছিলে তাকো খুৱাই দিলোঁ দি মেলি এতিয়া জাষ্ট বহিছোঁ জাষ্ট খালি ৰেষ্ট লৈছোঁ অকণমান মানে কি ক'ম আৰু হালত টাইট হৈ যায় তো মানে এটলিষ্ট অলপ হেল্প হৈছে বিকজ ভণ্টি আছে তাৰপিছত আম্মা আছে সেইকাৰণে হেল্প হৈছে নহ'লে মোৰ আৰু অৱস্থা বেয়া হৈ গ'ল হয় তো মানে সেইকাৰণে মানে মোৰ বেছি মানে কাম মানে ভাগ হৈ গ'ল সেইকাৰণে মানে বাচি গ'লোঁ এতিয়া আমি ভাবিছোঁ সন্ধিয়া এখন নতুন বুলি ক'ব গ'লে আমি গৈছোঁ বাট এটা নতুন জেগাত যাম বুলি ভাবিছোঁ জেগা মানে আমি ডিনাৰ কৰিব যাম গোটেইবিলাক মানে একচুৱেলি গোটেইবিলাক এইকাৰণে যাম মোৰ ফালৰ পৰা ট্ৰিট নহয় মানে মোৰ হাজবেণ্ড আৰু ভণ্টিৰ ফালৰ পৰা ট্ৰিট হয় এইটো মাদাৰ্ছ ডে স্পেচিয়েল তো মাদাৰ্ছ ডেত আমি গৈ আছোঁ আজি ক'ৰবাত দেখাম বাৰু ক'ত গৈ আছোঁ বলক আজি মোৰ লগত মাদাৰ্ছ ডে চেলিব্ৰেট কৰিবৰ কাৰণে তো সন্ধিয়া আকৌ লগ পাই আছোঁ তো মই ইয়াতে জাষ্ট অলপমান ৰেষ্ট ল'ম তাৰপিছত ৰেডি হৈ আপোনালোকক আকৌ লগ পাম ঠিক আছে কি ফ্লাছ কি আমাৰ মই নাজানো ফ্লাছ নিজে অন হৈছে আমি কৈ মাদাৰ্ছ ডে অন চেলিব্ৰেশ্যন কৈ দি কি কোৱা আমি আহিছোঁ বাৰ্বিকিউ কোম্পানী যোনখন নতুন খুলিছে আচ্ছা তুমি কি কৰিব আহিছা বাৰ্বিকিউ কোম্পানীত বাৰ্বিকিউ কোম্পানীত আজি মাদাৰ্ছ ডে চেলিব্ৰেশ্যন কৰিব নহয় আচল কথাটো কোৱাচোন তেতিয়া কথাটো কি তেতিয়া কি কৈছিলা তুমি পাহৰি গৈছোঁ কি কৈছোঁ সেই নকওঁ এতিয়া লাইভ তুমি যদি মোক কিবা এটা দিয়া এতিয়া গেলে মোৰ বহুত জাল্লা হৈ যাব চা এই ৰেডটা ভণ্টি ৰেড পিন্ধিলে ধুনীয়া লাগিব এই ৰেডটা চা এই অৰেঞ্জটো চাচোন আগত এনেকা তো ভণ্টি শ্বপিং কৰিলে তো আমিও অলপ কৰিলোঁ ইয়াৰ পৰা এতিয়া আমি গৈ আছোঁ বাৰ্বিকিউ কোম্পানীত ইয়াতে শ্বপিং অলপমান কৰি মেলি এতিয়া যামগৈ আমি তো ওলাই আছোঁ তো বলক মোৰ লগত তো আমি এইখনত আজি এইবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ বাকীবিলাকত গৈছিলোঁ পাইৰেটছ অফ গ্ৰিলত গৈছোঁ বাৰ্বিকিউ নেশ্যনত গৈছোঁ সেইবোৰ আপোনালোকে চাইছে চাগে ভিডিঅ' দিছিলোঁ বাট এইখনত ফাৰ্ষ্ট টাইম তো আহি চাওঁ কেনেকুৱা লাগে সেইটোৰ কাৰণে ইয়াতে আহিলোঁ মাদাৰ্ছ ডে বুলি
তুই পুরা ড্রেসটো মিলাই লৈ আহিছে আপু একদম চচ লগাই কেনে ফ্ৰেঞ্চ ফ্ৰাই খাই আছে বেছি খাব নিদিওঁ বাট মানে ই মানে দেখা পাই মানে নাথকা হৈছে আৰু হৈছে চালাডৰ কাউণ্টাৰ এখন গোটেই মানে একদম ভেৰাইটিজ অফ চালাড আছে ইয়াতে ये ले लो बिरयानी लो किलो है लखा से इसे दाल मखनी स्टीम राइस इसे राइस को ना पुलिस हुआ अब ओके दो जी लगे लो যিখিনি খাব পাৰা লোৱা লাগা হলে বেলেগ বেলেগ খাবা দাল মাখনি তো তাৰে ষ্টাফৰ লগত মানে বাবু একদম মানে খেলি আছে চকলেট দিছে মানে তাক একদম ইউ মানে একদম এনজয় কৰি আছে আৰু গাঁৱলীয়া খা দিছে আমাৰ কালচাৰ ক'তো গ'লে নাযায় আব্বা আৰু তুমি একদম এক প্ৰধানৰ মানুহ কোৰ্চ খোৱাৰ পিছত মই পান কুলফি আৰু ডিজাৰ্টত এইখিনি লৈছিলোঁ মাদাৰ্ছ ডে বুলি মাদাৰ্ছ ডে কেকো মানে কাটিব দিছিলে তো আজিৰ ভিডিঅ'টো এইখিনিতে এণ্ড কৰিব ওলাইছোঁ তো আহি কেনে ভালে লাগিল ইমান বেয়া লগা নাই তো এতিয়া যাওঁ বাই বাই দি দিয়া বাই বাই